অবশেষত প্ৰকাশ পালে এইচএছৰ চূড়ান্ত ফলাফল আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে ৰিজাল্ট গেজেট অফ হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন 2024 ইয়াতে আৰ্টছ সায়েন্স কমাৰ্চ ভোকেশনাল সকলো ষ্ট্ৰীমৰ ৰিজাল্ট দিয়া আছে ইয়াৰ উপৰিও এইবাৰ পাছৰ হাৰ যোৱা বছৰতকৈ বাঢ়িছে না কমিছে সকলোবিলাক আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব ডিস্ট্ৰিক্ট ওয়াইজ পাছৰ হাৰো আপোনালোকে ইয়াতে পাব এই যদি গেজেট যেটো এটো যদি আপোনালোকে প্ৰথমতে চাই তেনেহলে ইয়াতে দেখিব ইয়াত প্ৰথমতে দিয়া আছে যে ৰিজাল্ট চেক কৰাৰ বাবে 14টা কৈ ওয়েবসাইট আছে ইয়াৰে যিকোনো এটা ওয়েবসাইটত আপোনালোকে ফলাফল চেক কৰিব পাৰিব তাৰ পাছতে দিয়া আছে ডিস্ট্ৰিক্ট ওয়াইজ পাছৰ হাৰ যেনে বাজালি ডিস্ট্ৰিক্টত পাছৰ হাৰ 95.73 বাক্সা ডিস্ট্ৰিক্টৰ পাছৰ হাৰ 97.44 বৰপেটা ডিস্ট্ৰিক্টত এইবাৰ পাছৰ হাৰ 90.01 এইদৰে সকলো ডিস্ট্ৰিক্টৰ পাছৰ হাৰ ইয়াতে উল্লেখ আছে তাৰ পিছতে আপোনালোকে দেখিব ইয়াতে গ্ৰাফ দিয়া আছে যে আৰ্টছৰ এইবাৰ পাছৰ হাৰ যোৱা বছৰতকৈ বহু বাঢ়িছে যোৱা বছৰ আছিল মাত্ৰ 70.12 আৰু এইবাৰ পাছৰ হাৰ 89.18 ঠিক একেদৰে সায়েন্সৰ পাছৰ হাৰো এইবাৰ বাঢ়িছে যোৱা বছৰ আছিল 84.96 আৰু এইবাৰ হৈছে 89.88 সমান্তৰালকৈ কমাৰ্চৰ পাছৰ হাৰ এইবাৰ বৃদ্ধি হৈছে যোৱা বছৰ আছিল 79.57 আৰু এইবাৰ 87.80 হৈছে পাছৰ হাৰ তাৰ পিছতে আপোনালোকে ইয়াতে দেখিব সকলো ইয়াৰৰ লগতে তুলনা কৰা হৈছে আৰ্টছৰ পাছৰ হাৰ যোৱা বছৰ কিমান আছিল 2022 চনত কিমান আছিল তো এইবাৰ পাছৰ হাৰ হৈছে 89.18 আৰ্টছৰ সায়েন্সৰ দিয়া আছে লাষ্ট বহু কেইটা ইয়াৰৰ পাছৰ হাৰ দিয়া আছে আৰু 2024 চনৰ পাছৰ হাৰটো আপোনালোকে দেখিব যোৱা বছৰতকৈ পাছৰ হাৰটো বাঢ়িছে সেম কমাৰ্চৰ পাছৰ হাৰ আপোনালোকে বহু কেইটা ইয়াৰৰ দেখা পাব আৰু 2024 ত যদি আপোনালোকে পাছৰ হাৰ চাই তেনেহলে দেখিব 2023 তকৈ এইবাৰ কমাৰ্চৰ পাছৰ হাৰ বৃদ্ধি হৈছে তাৰ পাছতে আপোনালোকে ইয়াতে দেখিব হাইয়েষ্ট মাৰ্ক কোন কোন সাবজেক্টত কিমান আহিছে এইবিলাক দেখিব যেনে একাউন্টেন্সি আৰু অডিটিংৰ হাইয়েষ্ট মাৰ্ক আহিছে ষ্টেটৰ ভিতৰত 91 এইদৰে সকলো সাবজেক্টৰ হাইয়েষ্ট মাৰ্কস ইয়াতে দিয়া আছে তাৰ পাছতে আপোনালোকে ইয়াতে যদি চাই তেনেহলে ইয়াতে প্ৰত্যক্ষ কৰিব পাৰিব ইয়াতে কি দিয়া আছে পাছৰ হাৰটো দিয়া আছে হা মেল আৰু ফিমেলৰ পাছৰ হাৰ এইবিলাক আৰ্টছৰ ক্ষেত্ৰত দিয়া আছে তাৰ পাছতে আৰ্টছৰ সকলো ফলাফল ইয়াতে ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আপোনালোকে দেখিবলৈ পাব ডিস্ট্ৰিক্ট ওয়াইজ ৰিজাল্ট আপোনালোকে দেখিবলৈ পাইছে তাৰ পাছতে আপোনালোকৰ ৰিজাল্টটো ইয়াতে কিন্তু আছে যেনে মই এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকে ৰিজাল্টটো ইয়াতে কিদৰে চেক কৰিব পাৰিব আপোনালোকৰ ৰিজাল্টটো ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়াতে হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে যে সেন্টাৰ ওয়াইজ ৰিজাল্ট ফৰ ইজি ৰেফাৰেন্স ইন অৰ্ডাৰ of roll number তো roll number wise center wise ইয়াতে দিয়া আছে আপোনাৰ ৰিজাল্ট যেনে এটা সেন্টাৰৰ কথা মই কৈছো ইয়াত সেন্টাৰটোৰ নাম হৈছে বাগমাৰ এইচএস স্কুল এই যেটো সেন্টাৰ এই সেন্টাৰৰ যেটো পাছৰ হার বা কোন কোন ছাত্ৰ-ছাত্ৰী এপিয়াৰ হৈছিল 83 পাস কৰিছে 81 জনে ফাৰ্স্ট ডিভিজন 17 জনে পাইছে কোনে কোনে ফাৰ্স্ট ডিভিজন পাইছে roll number দিয়া আছে এইদৰে আপোনালোকে নিজে ৰিজাল্টটো চেক কৰিব পাৰিব আৰু আপোনাৰ সেন্টাৰৰ নামটো এই পিডিএফ টো জাস্ট সাৰ্চ কৰি দিব সেন্টাৰ যি সেন্টাৰত এক্সাম দিছিলে আৰু তাৰ পৰা আপোনালোকে নিজৰ ৰিজাল্টটো দেখিব পাৰিব roll number wise যে ফাৰ্স্ট ডিভিজনত আছে না সেকেন্ড ডিভিজনত না থাৰ্ড ডিভিজনত ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব এইদৰে সকলো সেন্টাৰৰ ৰিজাল্ট ইয়াতে দিয়া আছে সকলো সেন্টাৰৰ তো আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰি এই যেটো গেজেট ইয়াৰ পৰা আপোনালোকে মোক জনাব পাৰিব কমেন্ট যোগে আৰু আপোনালোকৰ সুবিধাৰ্থে মই এই যেটো গেজেট এই গেজেটৰ পিডিএফ লিংকটো আপোনালোকক ভিডিও ডেসক্ৰিপশনত দি দিম আৰু ইয়াৰ লগতে কমেন্ট সেকশনতো দি দিম যাতে আপোনালোকে অতি সহজে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে আৰু কমেন্ট যোগে জনাই দিব আপুনি ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন পাইছে ইয়াতে অকল আপোনালোকে কোন ডিভিজনত উত্তীৰ্ণ হৈছে এইটো দেখা পাব ইয়াৰ লগতে কোন সাবজেক্টত লেটাৰ পাইছে এইটো ইয়াতে কাহতে দিয়া থাকিব যেনে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এজন ছাত্ৰই ফাৰ্স্ট ডিভিজন পাইছে তেওঁৰ roll number হৈছে 10078 আৰু তেওঁ এডভান্স কি এডিভিডি কোন এটা সাবজেক্ট হ'ব যত তেওঁ লেটাৰ পাইছে এইদৰে যি সাবজেক্টৰ লেটাৰ পাব এইটো উল্লেখ থাকিব কিন্তু মাৰ্কসটো আপোনালোকে ৰিজাল্ট চেক কৰাৰ পাছতে লাভ কৰিব ইয়াতে আপোনালোকে অকল নিজৰ ৰিজাল্টটো ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন কোন ডিভিজন হয় এইটো দেখিবলৈ পাব আৰু কোন কোন সাবজেক্টত লেটাৰ পাইছে এইটো দেখিবলৈ সক্ষম হ'ব তো আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰি জনাবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং